একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে। তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায়। প্ৰথম কথা তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে। ইমান কম সময়ত যে এখন SIT গঠন কৰি চাৰ্জশ্বিট 90 ডেজৰ ভিতৰত CM ছাৰে ইমানখিনি যে আগবঢ়াই দিয়ে জুবিন দাৰ কাৰণে CM ছাৰক থেংক ইউ জনাইছোঁ আমি। তেখেতে নিজে গম পাব লাগিছে এজনী বেমাৰী মানুহ কেনেকৈ টেক কেয়াৰ কৰিব লাগে। তেখেতৰ মেনেজাৰৰ লগত গৈছে জুবিন দাক এনেকুৱা কৰিবলৈ যোনে প্লেন কৰিলে তাহাঁতি যাতে উচিত শাস্তিটো পাওক। হিচাপে মই ইয়াতে মোৰ হাতত যিখিনি তথ্য আছে যি ক'ব লগা আছে মই ক'বলৈ আহিছোঁ। আৰু এইখিনি আচলতে মোৰ বুলি নহয়, প্ৰতিজন অসমীয়াৰ এইটো দায়িত্ব। মোৰ নাম ডক্টৰ দীপাংকৰ ঠাকুৰীয়া, মই ছয়গাঁৱৰ পৰা আহিছোঁ আৰু ফাৰ্ষ্ট কোৰ্টত মোৰ আজি উইটনেছ আছিলে আৰু সেইটো মই দিলোঁ। আপুনি এজাহাৰ কৰিছিল, আপোনাক কেনেধৰণে এজাহাৰ? হয়, এজাহাৰ কৰিছিলোঁ মই কৰিছিলোঁ আৰু নুনমাটি থানাত মই এখন এজাহাৰ দিছিলোঁ আৰু তাৰে ভিত্তিত SITৰ যি হ'ল তদন্ত সেই সময়তো মোক অৱগত কৰাইছিল আৰু এতিয়া SITৰ পৰা কোৰ্টৰ পৰা মোৰ তাত সমন গৈছিলে পুলিচ ষ্টেচন আৰু সেই হিচাপে মই ইয়াতে মোৰ হাতত যিখিনি তথ্য আছে যি ক'ব লগা আছে মই ক'বলৈ আহিছোঁ। আপোনাৰ ষ্টেটমেণ্ট আগতে SITয়ে লৈছিল নেকি? টেলিফোনিক লৈছিলে। আজিতো হোৱা নাই আপোনাৰ সাক্ষ্যদান? হয়, আশাবাদী আৰু সেইকাৰণেতো আমি আগবাঢ়ি আহিছোঁ। ইয়াত বুলিয়ে নহয়, এজনীয়া তদন্ত আয়োগ যি গঠন কৰি দিছিল মই তাতেও তেওঁলোকক ষ্টেটমেণ্ট দি আহিছোঁ। সেইখন আৰম্ভ হোৱা নাই, সেইখনতো মই দিছোঁ। আৰু এইখিনি আচলতে মোৰ বুলি নহয়, প্ৰতিজন অসমীয়াৰ আচলতে এইটো দায়িত্ব আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ। সেইখিনিয়ে কি কৈছে? হয়, ঘনিষ্ঠ বুলি নকয়, তেখেতে দুটা কামো কৰিছিলোঁ, সেইখিনি কৰিছিলোঁ আৰু সেইখিনি মোৰ দায়বদ্ধতা আছিল। আৰু যিখিনি কথা জানো এই হত্যাৰ লগত যিখিনি জড়িত আৰু বিভিন্ন ধৰণৰ CID তদন্তত যিখিনি কথা ওলাই পৰিল আৰু FIR খনৰো বেছটো মূলতঃ সেইখিনিয়ে আছিল। জয় জুবিন দা। প্ৰথমতে আমি ক'ব খুজিছোঁ জুবিন দাই নিৰাপদে একদম পাবই এবাৰ। আৰু এটাই কথা ভাল লাগিছে কি ইমান তৎক্ষণাত যিটো SIT CM ছাৰে যিটো কৰিলে এতিয়া ইমান কম সময়ত যে এখন SIT গঠন কৰি চাৰ্জশ্বিট 90 ডেজৰ ভিতৰত CM ছাৰে ইমানখিনি যে আগবঢ়াই দিয়ে জুবিন দাৰ কাৰণে CM ছাৰক থেংক ইউ জনাইছোঁ আমি। আৰুনো কি ক'ম, ওপৰততো পূৰা কথা সুধিছে। ওপৰত একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে। তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায়। প্ৰথম কথা তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে। সেইটোৱে চাই চবতকৈ হাঁহি উঠিলে আমাৰ। আৰু জুবিন দাৰ কথা ইমানখিনি কথা ক'ব ওলাইছে তেখেতে তেনেকুৱা মানে সেনেকুৱা নহয়। জুবিন দাক আমি চবেই জানো, জুবিন দা আমাৰ আৱেগ। জুবিন দাক কেনেকৈ আমি সৰুৰ পৰা জুবিন দাৰ কাৰণে শুনি ডাঙৰ হৈছোঁ, সেইটোৱে আৰু চৰিত্ৰৰ কথা কৈছে, কিবা কিবি কথা কৈছে আৰু নহয় জানো। আমি চবেই জানো তেখেতৰ গা বেমাৰী মানুহটোক লৈ গৈছে এনেকৈ। চ' তেখেতে নিজে গম পাব লাগিছে এজনী বেমাৰী মানুহ কেনেকৈ টেক কেয়াৰ কৰিব লাগে। তেখেতৰ মেনেজাৰৰ লগত গৈছে। আমি সেইখিনি ইমান বেছিকৈ ডিটেইলছত নকওঁ যিহেতু আমাৰ চলি আছে এতিয়া। চ' এটাই ভাবোঁ কি জুবিন দাই জল্দি ন্যায়টো পাওক আৰু যিটো প্লেন যিটো কৰিলে ৰাইজে যেনেকৈ জুবিন দাক এনেকুৱা কৰিবলৈ যোনে প্লেন কৰিলে তাহাঁতি যাতে উচিত শাস্তিটো পাওক, ওলাব নালাগে তেখেতে। আমি 20 তাৰিখে দিছিলোঁ, যোৱা বছৰ যোৰহাটত দিছিলোঁ। আমাক কাৰ অধিবক্তা কৈছে আমাৰ সেইটো দৰকাৰেই নাই। জুবিন দাৰ এগেইনষ্টত যোনেই অধিবক্তা আহক, কাৰণ ময়ো এজন অধিবক্তা হয় যোৰহাটৰ পৰা। চ' মই জানো কি তাহাঁতি কেনেকৈ উল্টা ক্ৰছ খাতিও কৰা নাই। তাহাঁতি যদি ইমান জুবিন দাক মানে জুবিন দাৰ ন্যায়টোৰ কাৰণে যদি এগেইনষ্টত লাগি পেলাই কথা কয়, উই ডোণ্ট কেয়াৰ। তাহাঁতৰ কাৰণে আমাক দৰকাৰেই নাই। তাহাঁতি অধিবক্তা হওক কেনেকুৱা হওক আমাৰ দৰকাৰ নাই। সেই জুবিন দাই ন্যায় পাব লাগিব। এগেইনষ্টত কথা ক'লে আমিও দিম। কথাটো হ'ল FIRত কি কৈছোঁ সেইটো কোৰ্টত কোৱা আছে, কিন্তু সেইখিনি FIR আমি ভালকৈ দিয়া হৈছে। আমিও জানো FIRখন আমি পঢ়ি শুনিয়ে দিয়া হৈছে। আমি যিহেতু এডভকেটেই হয় যোৰহাটৰ পৰা। চ' আমি জানো কেনেকৈ FIRখন দিছোঁ, কি কাৰণে দিছোঁ, ক'ত দিছোঁ, কেনেকৈ দিছোঁ আমি চব জানো। আৰু সেইটো FIRৰ ওপৰতে তেখেতলোকে শাস্তি পাব আৰু সেইটো হয় যোৰহাটত দিছোঁ।